মই এই অসামৰিক প্ৰতিৰক্ষা বিভাগ যোৰহাট জিলাৰ চিফ ৱাৰ্ডেন হয়, মুখ্য প্ৰতিপালক। আপোনালোকে দেখিছেই আপুনি আজি এই প্ৰচেছনটোত আমাৰ 600ৰ ওপৰৰ স্বেচ্ছাসেৱক স্বেচ্ছাসেৱিকাই অংশগ্ৰহণ কৰিছে। এই এটা সজাগতামূলক শোভাযাত্ৰা কৰা হৈছিলে আৰু এই শোভাযাত্ৰাটো যদি আমি যোৰহাটবাসী ৰাইজৰ মাজত এই পথ সুৰক্ষাৰ এটা সচেতনতা আনিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। আমাৰ এই অনুষ্ঠানটো পতাৰ মুখ্য উদ্দেশ্য হ'ল যে আমাৰ যিসকল স্বেচ্ছাসেৱক আছে, প্ৰায় আমাৰ 3000 স্বেচ্ছাসেৱক স্বেচ্ছাসেৱিকা আছে যোৰহাট জিলাত। এইসকলৰ মাজত তেওঁলোকৰ মাজত এটা সম্পৰ্ক হ'বৰ কাৰণে, কাৰণ নহ'লে কি হয় 3000 মানুহৰ একেলগে কেতিয়াও লগ নহয়। আজিৰ এই অনুষ্ঠানটোতে তেখেতসকল লগ হ'ব, লগ হৈ তেওঁলোকে মত বিনিময় কৰিব, তেওঁলোকে আহিব। আৰু মই যোৰহাট জিলাৰ মুখ্য প্ৰতিপালক হিচাপে এটা গৌৰৱবোধ কৰোঁ যে অসমৰ ভিতৰত এই অসামৰিক প্ৰতিৰক্ষা বিভাগৰ যোৰহাট জিলাতহে এনেকেই স্বেচ্ছাসেৱক বাহিনীৰ সমাৰোহ অনুষ্ঠিত হয়। মই আচলতে অসামৰিক প্ৰতিৰক্ষা বিভাগৰ আজিৰ দিনটো আমি এখন স্বেচ্ছাসেৱক সমাৰোহ পাতিবৰ কাৰণে আয়োজন কৰিছিলোঁ। আমাৰ আয়ুক্ত মহোদয়, জিলা আয়ুক্ত মহোদয়ৰ পৃষ্ঠপোষকতাত আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ তত্বাৱধানত এই গোটেই অনুষ্ঠানটো দিনজোৰা কাৰ্যসূচী আজি আমি ৰূপায়ণ কৰিছোঁ। পুৱা আমি 7:30 বজাত আমাৰ ইউনিট ফ্লেগ হষ্টিং কৰা হ'ল, ইউনিট ফ্লেগ আমাৰ উৰুৱা হ'ল। তাৰপিছতে আমাৰ এটা থিম আছিলে, যিটো শোভাযাত্ৰা উলিয়াইছিলোঁ। প্ৰায় আমাৰ 600মান ভলণ্টিয়াৰ্ছৰ এটা শোভাযাত্ৰা, যিটো শোভাযাত্ৰাৰ আমাৰ থিম আছিলে পথ সুৰক্ষা। যিহেতু আমি দিনে দিনে দেখি আছোঁ যে আমাৰ দুৰ্ঘটনাৰ পৰিমাণ বহুত বাঢ়িছে, বহুত মানুহৰ মৃত্যু হৈছে। সেইকাৰণে আমি এই থিমটোকে ল'বৰ কাৰণে চেষ্টা কৰিলোঁ আৰু আমাৰ ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰৰ সহযোগিতাত এই ৰেলীটো আমি কমপ্লিট কৰিলোঁ। আমি প্ৰায় 3-4 কিলোমিটাৰ এটা দীঘলীয়া ৰেলী আমি উদযাপন কৰিলোঁ। আৰু ইয়াৰ পিছতে আমাৰ এখন মুকলি সভা আছে আমাৰ পীতাম্বৰদেৱ গোস্বামী অডিটৰিয়ামত। মুকলি সভাখনত আমাৰ ভালেকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকিব। আমাৰ যোৰহাট সমষ্টিৰ বিধায়ক, মৰিয়নি সমষ্টিৰ বিধায়ক আৰু অন্যান্য যোৰহাট জিলাৰ যিকেইজন বিধায়ক আছে তেখেতসকল আহিব। আমাৰ মাননীয় অজন্তা নায়ক বাইদেউ কেবিনেট মিনিষ্টাৰ, তেখেতো আমাৰ চিফ গেষ্ট হিচাপে অহা কথা আছিলে, কিন্তু বিশেষ কাৰণবশতঃ তেখেতে আহিব নোৱাৰে। গতিকে আমাৰ মুকলি সভাৰ পিছতে আমাৰ যিখিনি ভলণ্টিয়াৰ্ছ আছে, স্বেচ্ছাসেৱকসকলে গোটেইসকলে এটা সাংস্কৃতিক অনুষ্ঠান পালন কৰিব। আৰু গধূলি ভাগলৈ সন্ধ্যা 5 বজাত আমাৰ এখন ভাওনা, আমাৰ ভলণ্টিয়াৰ্ছসকলৰ মাজৰ পৰা এখন ভাওনা প্ৰদৰ্শন কৰা হ'ব পীতাম্বৰদেৱ গোস্বামী অডিটৰিয়ামতে। গতিকে মই আমাৰ যোৰহাটবাসী ৰাইজক এই গোটেইকেইটা অনুষ্ঠানত সহযোগিতা আগবঢ়াবৰ কাৰণে অনুৰোধ কৰিছোঁ। যিটো কৰিলোঁ সেইটো পথ সুৰক্ষা বিভাগৰ সেইটো কাৰণে কৰিলোঁ। আৰু ইয়াৰ পৰা ওলাই আমি তৰুণাম ফুকন হৈ গৈ জে বি কলেজৰ সন্মুখেদি আহি ইয়াত উপস্থিত হ'লোঁ। আৰু মই যোৰহাটবাসী ৰাইজক সকলোকে আজি দিনজোৰা কাৰ্যসূচী আহিবলৈ চবকে অনুৰোধ জনাওঁ। 19 ডিচেম্বৰত আহি আছে এপ'ল' হস্পিটেল হায়দৰাবাদৰ বিশিষ্ট হেণ্ড এণ্ড ৰিষ্ট চাৰ্জন ডক্টৰ GN ভাণ্ডাৰী, য'ত আপুনি লাভ কৰিব আপোনাৰ হাতখনৰ বিষৰ লগতে হাতত হোৱা বিভিন্ন সমস্যাৰ সমাধান। 19 ডিচেম্বৰত গুৱাহাটীৰ বেহাৰবাৰীস্থিত প্ৰাৰ্থনা হাস্পতালত থাকিব ডক্টৰ GN ভাণ্ডাৰী। এপইণ্টমেণ্টৰ বাবে কল কৰক 8255044227 নম্বৰ।